নমস্কাৰ মই কংকনা বৰুৱা তেজপুৰ মেডিকেল কলেজৰ সেকেণ্ড ইয়াৰ MBBS ষ্টুডেণ্ট আৰু যিখন লিষ্ট ওলাইছে অসমত এতিয়া যে অসমত 600 এবভ 796 জন ষ্টুডেণ্টে পাইছে আৰু আচৰিত হৈছে নিশ্চয় কিন্তু যদি এতিয়া আমি কাট অফলৈ আহোঁ লাষ্ট ইয়েৰ কাট অফ হিচাপত যদি চাওঁ লাষ্ট ইয়েৰ যিটো লাষ্ট ৰেংক মানে জেনেৰেলৰ কথা কৈ আছোঁ মই সেইটো হৈছিলে 668 ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙত আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে হৈছিলে তোমাৰ এইটো 740 ৰেংক অলমোষ্ট আশে পাশে আছে তাৰ কিবা যদি মোৰ ভুল হৈছে এতিয়া তোমালোকে যদি মোক সোধা এবাৰ কিবা তাৰ ভেৰিয়েশ্যন আহিবনে আহিব পাৰে কাৰণ এবাৰ এখন মেডিকেল কলেজ বাঢ়িছে আৰু তাৰ উপৰি কিমান ষ্টুডেণ্ট অল ইণ্ডিয়া কোটাত যায় সেইটো ডিপেণ্ড কৰিব আৰু কিমান ষ্টুডেণ্ট মানে আমাৰ অসমতে সিটটো ল'ব আৰু তাৰ পিছতে আহিব কিমান ষ্টুডেণ্ট কোটাৰ ভিতৰত পৰিব সব কোনোবাই যদি TMC বা যোৰহাট মেডিকেল কলেজ পাই আছে সিহঁতক যদি GMC লাগে সিহঁতে নিজৰ অবভিয়াছলি OBC ST তেনেকুৱা যদি কাৰোবাৰ কোটা আছে সিহঁতে অবভিয়াছলি ইউজ কৰিব গতিকে সেইটোও ডিপেণ্ড কৰি আছে অকল এটা ফেক্টৰে ডিপেণ্ড নকৰে আৰু হয়তো তাৰ ৰেংকৰ আৰু বেলেগ ভেৰিয়েশ্যন আহিব পাৰে যদি এবাৰ অল ইণ্ডিয়া কোটাটো কাট অফ বাঢ়িব তো অসমৰ পৰা বহুত কম ষ্টুডেণ্টৰো বাহিৰত যাব পাৰে কাৰণ বাহিৰতো যদি সিহঁতে ভাল মেডিকেল কলেজ নাপায় নাযায় ন তো বহুতখিনি ফেক্টৰ ডিপেণ্ড কৰি আছে গতিকে ৱেইট কৰাৰ এতিয়া সময় আৰু বেলেগ একো উপায় নাই ৱেইট কৰা মানে যেতিয়ালৈকে অসমৰ মেৰিট লিষ্টখন নাহে বাকী কাট অফটোন যাব এবাৰ বহুত বেছি দেখি শুনি হয়তো বহুত বেয়া লাগিব পাৰে কিন্তু কাট অফ যাব এবাৰ বহুত বেছি 600 এবভো যাব পাৰে